ৰাজ্যত আগন্তুক ৩ দিনলৈ বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব। ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে। নেৰানেপেৰা বৰষুণৰ পাছতে ৰাজ্যত বতৰে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব। আজিৰে পৰা কোন কোন জিলাত অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত ভয়ংকৰ বানৰ পাছতে কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰে পৰা ৰাজ্যত বতৰে ল'ব অতি ভয়ংকৰ ৰূপ। ৰাজ্যৰ কেইবাখনো জিলাত আজিৰে পৰা বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব। কেইবাখনো জিলাত আজিৰে পৰা নেৰানেপেৰা বৰষুণৰ সৃষ্টি হ'ব। অসমৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণৰ সৃষ্টি হ'ব আজিৰে পৰা। আগন্তুক ৩ দিন পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ। মোবাইলে ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি উদ্বিগ্নতা প্ৰকাশ কৰা হৈছে। ৩ দিনলৈ ধাৰাসাৰ বৰষুণ, ধুমুহা, বতাহৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত ভয়ংকৰ বানৰ পাছতে কেইবাখনো জিলালৈ হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যবাসীক সাৱধান হৈ থকাৰ, সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে। বৰ্তমান মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীতো আজি বতৰ কিছু গোমা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান মুহূৰ্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি পোনপটীয়াভাৱে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। নামনি অসমৰ পৰা দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। উজনি অসমতো বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু আগন্তুক ৩ দিন পৰ্যন্ত নেৰানেপেৰা বৰষুণৰ সৃষ্টি হ'ব ৰাজ্যৰ কেইবাখনো জিলাত। আমি মুহূৰ্তত এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিম কেনেধৰণৰ বৰষুণৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। আগন্তুক ৩ দিন পৰ্যন্ত ৰাজ্যত ধুমুহা, বৰষুণ, বজ্ৰপাতৰ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এখন বিশেষ তালিকা প্ৰস্তুত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আগন্তুক কেইবাদিনত অসমত অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি যিহেতু হ'ব, বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এখন বিশেষ তালিকা প্ৰস্তুত কৰিছে। আমি তালিকাখন এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম কিছু মুহূৰ্তৰ পাছতেই। বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এখন বিশেষ তালিকা প্ৰস্তুত কৰা হৈছে। এই মুহূৰ্তত যদি সম্ভৱ হয় আমি তালিকাখন দেখুৱাৰ চেষ্টা কৰিম। আগন্তুক ৩ দিনলৈ ৰাজ্যত অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি যিহেতু হ'ব, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আজি এখন বিশেষ তালিকা প্ৰস্তুত কৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত য়েল্লো এলাৰ্ট থকাৰ পৰিৱৰ্তে অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে ৰাজ্যৰ কেইবাখনো জিলালৈ। এই মুহূৰ্তত দৃশ্যাংশ আমি দেখুৱাইছোঁ। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যত ক'ত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজিৰ দিনৰ দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছে ধুবুৰীত দুদিনৰ বাবে ধুবুৰীত য়েল্লো এলাৰ্ট প্ৰদান কৰা হৈছে। চাউথ শালমাৰা, মানকাছাৰ, দক্ষিণ শালমাৰা, মানকাছাৰ জিলাতো আজিৰ দিনটোত য়েল্লো এলাৰ্ট প্ৰদান কৰিছে। গোৱালপাৰাৰ পাছত কোকৰাঝাৰত আজিৰ দিনটোত য়েল্লো এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ,
কোকৰাঝাৰৰ পাছত ৱেষ্ট কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই দুয়োখন জিলাতে আজিৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে। ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে অৰেঞ্জ এলাৰ্টৰ কথা আৰু ৰাজ্যবাসীক বিশেষকৈ পাহাৰীয়া এই দুয়োখন জিলাৰ জনতাক সাৱধান হৈ থকাৰ, সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। অতি ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত। তাৰ সমান্তৰালভাৱে উত্তৰ অসমৰ লখিমপুৰ জিলাতো আজিৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে, য়েল্ল' এলাৰ্ট প্ৰদান কৰিছে। ডাঠ বৰষুণৰ সৃষ্টি হ'ব লখিমপুৰ জিলাত। লখিমপুৰৰ পাছত ডিমা হাছাও, পাহাৰীয়া জিলা ডিমা হাছাওত আজিৰ দিনটোত বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। কাছাৰত আজিৰ দিনটোত এলাৰ্ট প্ৰদান কৰা হৈছে। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলাতো আজিৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে। আৰু বৰ্তমান মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে। দৃশ্যাংশ আহি পৰিছে, শেহতীয়া কিছু দৃশ্যাংশ মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিম।